নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ এবি ষ্টাডি এণ্ড কেয়াৰ নামৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ খণ্ডটিত আমি প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰিছিলোঁ। তাত আমি প্ৰিপজিশ্যন এট আৰু ইনৰ ব্যৱহাৰ কেনেকৈ কৰা হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ। এটৰ আৰু ইনৰ আৰু বিভিন্ন ব্যৱহাৰ আছে। প্ৰিপজিশ্যন এটৰ আৰু কিছুমান ব্যৱহাৰ যেনে দিশ বা ডিৰেকশ্যন বুজাবলৈ প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। ডিৰেকশ্যন মানে দিশ মানে কি বুজিছে? দিশ মানে বুজাইছে মানে আমি এনেকৈ কওঁ, মোৰ ফাললৈ চোৱা, বেলিটোলৈ চোৱা, জোনবাইটোলৈ চোৱা, ছবিখনলৈ চোৱা। এই যে মোৰ ফাললৈ চোৱা, বেলিটোলৈ চোৱা, জোনবাইটোলৈ চোৱা, এই ধৰণৰ কথাটো মোলৈ চোৱা বা মোৰ ফাললৈ চোৱা, এই কথাটোৱে কি বুজাইছে? এটা দিশ বুজাইছে। এই দিশটোক ইংৰাজীত ডিৰেকশ্যন বুলি কয়। আৰু এই ডিৰেকশ্যন যেতিয়া প্ৰকাশ কৰে কোনো এটা বাক্যত, তেতিয়াহ'লে তাত প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। সেই বাক্যকেইটা আমি ইতিমধ্যে কোৱা অসমীয়া বাক্যকেইটা যদি আমি ইংৰাজীত কওঁ, তেতিয়াহ'লে লুক এট মি, লুক এট দ্য পিকচাৰ, লুক এট দ্য মুন। বা অন্য এটা উদাহৰণ যদি আমি লওঁ, বাঘটোৱে চিকাৰীজনলৈ চাইছিল। দ্য টাইগাৰ লুকড এট দ্য হাণ্টাৰ। এনেকৈ প্ৰিপজিশ্যন এটৰ আৰু বহুত উদাহৰণ আছে, আমি দিব পাৰোঁ। আকৌ প্ৰিপজিশ্যন এট দাম বা মূল্য বুজাবৰ কাৰণেও ব্যৱহাৰ কৰা হয়। যেনে এজন খেতিয়কে তেওঁৰ বস্তুবিলাক প্ৰতি কেজিত 20 টকা দৰত বেচিলে। এই যে 20 টকা দৰত বেচিলে, এই কথাটো প্ৰকাশ কৰিবলৈ প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। যেনে the farmer sells his fruits at ₹20 a kilo. খেতিয়কজনে তেওঁৰ ফলবিলাক প্ৰতি কেজিত 20 টকা দৰত বিক্ৰী কৰিলে। এইটো দাম বুজাবলৈ, মূল্য বুজাবলৈ, অৰ্থাৎ ভেলু বুজাবৰ কাৰণে প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। আৰু অন্য কিছুমান বিশেষ কাৰণত, বিশেষ সময়ৰ প্ৰকাশ কৰিবৰ কাৰণে প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। যেনে ৰাতিপুৱা বুজাবলৈ, দুপৰীয়া বুজাবলৈ, সন্ধ্যা বা সন্ধিয়া বুজাবলৈ, বেলিমাৰ যোৱা সময় বুজাবলৈ বা বেলিমাৰ বুজাবলৈ, আৰু ৰাতি বুজাবলৈ প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰা হয়। পুৱা বুজাবলৈ হ'লে এট ডে ব্ৰেক। দুপৰীয়াৰ কথা যদি কোৱা হয় এট নুন। সন্ধ্যা বা সন্ধিয়াৰ কথা যেতিয়া কোৱা হয়, তেতিয়া হয় এট ডাস্ক। ৰাতিৰ যেতিয়া কথা কোৱা হয় এট নাইট। আৰু বেলি মাৰ যোৱাৰ কথা কোৱা হ'লে এট ছানছেট। ঠিক সেইদৰে প্ৰিপজিশ্যন ইনৰ অন্য এটা ব্যৱহাৰ আছে, যেনে ভিতৰত বুজালে প্ৰিপজিশ্যন ইন হয়, ইন ব্যৱহাৰ কৰা হয়। এতিয়া ভিতৰত বুলি ক'লে ক'ৰ ভিতৰত? ঘৰৰ ভিতৰত নে অন্য? ভিতৰত বুলি ক'লে সকলো বিষয়ৰে ভিতৰত ইন ব্যৱহাৰ কৰা হ'ব। যেনে বেগটোৰ বা মোনাখনৰ ভিতৰত সাধু কিতাপখন আছে। ল'ৰা ছোৱালীবিলাকে খেলপথাৰত খেলি আছে। ল'ৰাজন কোঠাটোৰ ভিতৰত আছে বা শ্ৰেণী কোঠাৰ ভিতৰত আছে। এই যে ল'ৰাজন শ্ৰেণী কোঠাৰ ভিতৰত আছে, ল'ৰা ছোৱালীবিলাকে খেলপথাৰত খেলি আছে, সাধু কিতাপখন মোনাখনৰ ভিতৰত আছে। এই যে কথাবিলাক মোনাখনৰ ভিতৰত, খেলপথাৰৰ ভিতৰত, কোঠাটোৰ ভিতৰত, এই গোটেই কথাটোৱে কি বুজাইছে? তাত কি হ'ব? ভিতৰত থকা বুজাইছে। আৰু এই ভিতৰত থকা কথাটো বুজাবলৈ ইন ব্যৱহাৰ কৰা হ'ব।
আমি যদি সেই উদাহৰণটা ইংৰাজী বাক্যৰ আকাৰে প্ৰকাশ কৰোঁ, The storybook is in the bag. The children are playing in the playground. The boy is in the classroom. তাৰ মানে ভিতৰত থকা বুজালে প্ৰিপজিশ্যন ইন হয়। এতিয়া আমি প্ৰিপজিশ্যনৰ অন্য এটি ব্যৱহাৰ সম্পৰ্কলৈ প্ৰিপজিশ্যন অন। দিন বা তাৰিখ যেতিয়া আমি বুজাবলগীয়া হয় তেতিয়া আমি প্ৰিপজিশ্যন এট ব্যৱহাৰ কৰিম। আমাৰ সপ্তাহটোৰ যদি বাৰকেইটাৰ নাম আমি লিখিব লগা হয়, ক'ব লগা হয়, তাৰ আগত আমি প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰিম। যেনে আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ, অন মানডে, অন টিউজডে, অন ৱেডনেছডে, অন থাৰ্ছডে, অন ফ্ৰাইডে, অন ছেটাৰডে। তাৰ মানে দিন বা বাৰৰ আগত প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয়। তাৰিখৰ আগত প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয়। 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। 15 আগষ্ট এটা তাৰিখ। 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। The Independence Day is celebrated on 15th August. 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয়। The Republic Day is celebrated on 26th January. তাৰমানে দিন বা তাৰিখ এইবিলাকৰ কথা প্ৰকাশ কৰিবলৈ প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয়। আন ধৰণেৰে যেতিয়া কোনো বস্তু অন্য এটা বস্তুৰ ওপৰত লাগি থাকিব বা উঠি থাকিব, অৰ্থাৎ স্পৰ্শ কৰি থাকিব, স্পৰ্শ কৰি থাকিলে টাচ, স্পৰ্শ কৰি থাকিলে তেতিয়া প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয়। ধৰি লওঁ গল্প কিতাপখন টেবুলখনৰ ওপৰত আছে। The story book is on the table. তাৰ মানে গল্প কিতাপখন টেবুলৰ ওপৰত আছে মানে টেবুলখনৰ ওপৰৰ অংশটোত গল্প কিতাপখন লাগি আছে, টাচ হৈ আছে, স্পৰ্শ কৰি আছে। সেইকাৰণে এই বাক্যটোত আমি কি কৰিছোঁ? প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰিছোঁ। বেগটো বিচনাখনৰ ওপৰত আছে। The bag is on the bed. বেগটো বিচনাখনৰ ওপৰত আছে। তাৰমানে বিচনাৰ ওপৰৰ অংশটোত বেগটো লাগি আছে। অৰ্থাৎ টাচ কৰি থাকিলে, স্পৰ্শ কৰি থাকিলে বা এটা বস্তুৰ ওপৰত অন্য এটা বস্তু যদি উঠি থাকে তেতিয়াহ'লে সেইটো কি হোৱা হ'ব? প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয়। আনহাতে খোজকাঢ়ি যদি এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ কথা কোৱা হয় তেতিয়াহ'লে সেই কথাটো প্ৰকাশ কৰিবলৈ প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয়। মই সদায় খোজকাঢ়ি বিদ্যালয়লৈ যাওঁ। এইটো যদি আমি উদাহৰণ হিচাপে লওঁ, মই সদায় খোজকাঢ়ি বিদ্যালয়লৈ যাওঁ। এই খোজকাঢ়ি বিদ্যালয়লৈ যোৱাৰ কথাটো আমি প্ৰকাশ কৰিবলৈ তাত প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰিব লাগিব। I always go to school on foot. মানুহজন খোজকাঢ়ি বজাৰলৈ যায়। The man goes to market on foot. ছোৱালীজনী খোজকাঢ়ি স্কুললৈ যায়। The girl goes to school on foot. তাৰমানে ভৰিৰে খোজকাঢ়ি এঠাইৰ পৰা আন ঠাইলৈ যোৱা বুজালে প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয়। আকৌ যেতিয়া এজনে আনজনৰ ওপৰত নিৰ্ভৰশীল এই ধৰণৰ কথাটো প্ৰকাশ কৰিবলগীয়া হয়, অৰ্থাৎ নিৰ্ভৰশীল, ডিপেণ্ডেঞ্চ বুলি কথাটো যেতিয়া প্ৰকাশ কৰিব যোৱা হয়, নিৰ্ভৰশীল কথাটো প্ৰকাশ কৰিবলৈ হ'লে তেতিয়াহ'লে আমি প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰিম। উদাহৰণস্বৰূপে আমি এটা সহজ উদাহৰণ ল'লে আমি কথাটো স্পষ্টকৈ বুজিব পাৰিম যে গৰুৱে ঘাঁহ খাই জীয়াই থাকে। তাৰমানে গৰু ঘাঁহৰ ওপৰত নিৰ্ভৰশীল। ঘাঁহ নহ'লে, সেউজীয়া ঘাঁহ বন পাত নহ'লে গৰু জীয়াই থাকিব নোৱাৰিব। তাৰমানে ঘাঁহৰ ওপৰত, সেউজীয়া ঘাঁহ পাতৰ ওপৰত গৰু নিৰ্ভৰশীল।
গতিকে এই কথাটো প্ৰকাশ কৰিবলৈ প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰিব লাগিব কাউ লিভছ অন গ্ৰাছ গৰুৱে ঘাঁহ খাই জীয়াই থাকে গতিকে নিৰ্ভৰশীল কথা বুজাবলৈও প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয় এতিয়া আমি প্ৰিপজিশ্যন টুৰ ব্যৱহাৰৰ সম্পৰ্কে প্ৰিপজিশ্যন টু বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয় যদি সীমাৰ বাহিৰত থকা কিবা কথা বুজোৱা হয় তেতিয়াহ'লে প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হয় এইখিনিতে সীমাৰ কথা যেতিয়া আহিছে আৰু এটা কথা ক'ব লাগিব যে সীমাৰ ওপৰত থাকিলে প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয় সীমাৰ ওপৰত বুজালে প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰা হয় সীমাৰ ওপৰত এটা আমি সীমাটো কেৱল কোনবা এটুকুৰা ঠাইৰ চাৰি সীমাটো বুলি ক'লেই আমি নহব সীমা এনেকৈও বুজাব পৰা যাব যে গুৱাহাটীখন ব্ৰহ্মপুত্ৰৰ পাৰত কাৰণ গুৱাহাটীৰ এই ব্ৰহ্মপুত্ৰৰ সীমা গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পাৰত আছে পাৰটোই হৈছে ব্ৰহ্মপুত্ৰ আৰু গুৱাহাটীৰ সীমা সীমাটো পাৰ হ'লে পানী সীমাটো ওপৰলৈ উঠিলে গুৱাহাটী গতিকে সীমাটো ব্ৰহ্মপুত্ৰ পাৰটোই হৈছে সীমা তেতিয়া আমি কি ব্যৱহাৰ কৰিম প্ৰিপজিশ্যন অন ব্যৱহাৰ কৰিম গুৱাহাটী ইজ অন দ্য ব্ৰহ্মপুত্ৰ এতিয়া প্ৰিপজিশ্যন টু বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয় বুলি আমি ইতিমধ্যে কৈছোৱে যেতিয়া গতি বুজাবলৈ কোনো কথা প্ৰকাশ কৰা হয় গতিৰ কথা কোৱা হয় গতি মানে মুভমেণ্ট মানে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ কথাটো এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ কথাটো ধৰি লওঁ আমি ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁ এই যে ঘৰৰ পৰা বিদ্যালয়লৈ গ'লো ই এক গতি স্থানৰ পৰিৱৰ্তন হ'ল গতিকে গতি বুজালে আৰু এই গতি বুজোৱাৰ ক্ষেত্ৰত প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হয় ল'ৰাজন সদায় খোজকাঢ়ি স্কুললৈ যায় দ্য বয় অলৱেজ গোজ টু স্কুল অন ফুট গোজ টু স্কুল স্কুললৈ যায় তাৰমানে ঘৰৰ পৰা গৈছে ধৰি লোৱা ঘৰৰ পৰা স্কুললৈ বিদ্যালয়লৈ গৈছে তাৰমানে ঘৰৰ পৰা বিদ্যালয়লৈ স্থানৰ পৰিৱৰ্তন হৈছে মানে ইয়াক কি বুলি কৈছোঁ গতি বুলি কোৱা হয় আৰু এই কাৰণে কি হৈছে তাত প্ৰিপজিশ্যন টু ব্যৱহাৰ কৰা হৈছে ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰিপজিশ্যন ইন এট অন টুৰ কিছু ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী খণ্ডত আমি সম্পূৰ্ণৰূপে এই প্ৰিপজিশ্যন কেইটাৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম এইখিনিতে তোমালোকক এটা কথা কওঁ যে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো দবাই দিবা আৰু কি বুজিছা ভাল পাইছানে বেয়া পাইছা এই সম্পৰ্কে কমেণ্ট কৰিবলৈ নাপাহৰিবা লগৰ বন্ধু বান্ধৱ সকলোলৈকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেতিয়া মই আকৌ পুনৰ পৰৱৰ্তী অংশবিলাক বনাই যাবলৈ গ্ৰামাৰৰ বিভিন্ন বিষয়বস্তু টপিকছবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ মনত উৎসাহ পাম গতিকে তোমালোকক মই পুনৰবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক'লোঁ অনুৰোধ কৰিলোঁ কমেণ্ট কৰিবা পিছৰ খণ্ডত পুনৰ লগ পাম নমস্কাৰ